হাই ফ্ৰেণ্ডছ, ৱেলকাম টু জ্ঞানপীঠ। আজি আমি কৰিম পৃথিৱীৰ ভূগোল, যিটো উদেশনা কলিতাই তেওঁ কমেণ্ট কৰিছিলে যে পৃথিৱীৰ ভূগোল চেপ্টাৰটো দিব লাগে। আৰু কিছুমান ষ্টুডেণ্টে কমেণ্ট কৰিছিলে যে এই চেপ্টাৰটো তোমাৰ অসমৰ ভূগোলৰ দৰে বহুত দীঘল হয়। আৰু অসমৰ ভূগোলটো আচলতে মোৰ কমপ্লিট হোৱা নাই, বাট মই এইটো যিহেতু তাতকৈ এইটো বেছি চুটি চেপ্টাৰ, এইটো পটককৈ হ'ব। আৰু ইয়াৰে বেছি ইম্পৰ্টেণ্ট তোমাৰ মানে কিছুমান এনেকুৱা কুৱেশ্যন আছে যিবোৰ তোমাৰ লাগিব, সকলো গোটেইখিনি চেপ্টাৰৰ চব নালাগে। চ' সেইকাৰণে মই এইটো ফাৰ্ষ্টতে কৰি দিম, দেন তাৰে যিখিনি ৰেষ্ট অফ দ্য কুৱেশ্যনছ মই ডিছকাছ কৰি আছিলোঁ অসমৰ ভূগোলটো, সেইখিনি কৰি দিম। অ'কে, চ' আজিৰ পৰা আমি পৃথিৱীৰ ভূগোলটো ষ্টাৰ্ট কৰোঁ। এতিয়া পৃথিৱীৰ ভূগোলত আচলতে কি, অসমৰ ভূগোলত যেনেকৈ আমি অসমৰ গোটেইখিনি কথা, অৰ্থনৈতিক, সামাজিক সকলো ফালৰ পৰা আমি সকলোখিনি কথা পাওঁ, তেনেকৈ আমি পৃথিৱীৰ ভূগোলত পৃথিৱীৰ মুঠতে আমি মহাদেশ আৰু মহাসাগৰ কেইখনৰ কথা পঢ়িম। এতিয়া মহাদেশ তোমালোকে জানা কেইখন আৰু মহাসাগৰ কেইখন, আৰু নাজানা যদিও আমি এই চেপ্টাৰটো ধুনীয়াকৈ কৰিম। আৰু প্ৰত্যেকৰ আমি ডিটেইলছ আচলতে আছে ইয়াতে। আৰু তোমালোকে এইটো চেপ্টাৰত দেখিছাই বহুত মানে ইনফৰমেশ্যন, বাট তোমালোকৰ একো কনফিউজ হ'ব নালাগে। মই তোমালোকক ইম্পৰ্টেণ্টবোৰ কৈ দিম, কোনবোৰ বেছিকৈ মনত ৰাখিব লাগে। যদি কোনোবাই গোটেইখিনি ইনফৰমেশ্যন মুখস্থ কৰিব পাৰিছা দেন অ'কে, বাট তোমালোকৰ খিচিৰি হৈ যাব পাৰে, বিকজ প্ৰত্যেকখন মহাদেশ, প্ৰত্যেকখন মহাসাগৰৰ কিছুমান বেলেগ বেলেগ মানে ধৰা তোমাৰ মই ক'লোঁ যে ওচেনিয়াৰে তোমাৰ কি মহাদেশৰ কি তোমাৰ মৰুভূমি আছে, তাত কি নৈ আছে, কি হ্ৰদ আছে, সেইবোৰ কনফিউজ হৈ যাব পাৰে তোমাৰ বেলেগ মহাদেশ এখনৰ লগত। চ' সেনেকৈ তোমালোকে কনফিউজন নোহোৱাকৈ আমি চেপ্টাৰটো এণ্ড কৰিম। অ'কে, চ' ইয়াতে আমি কি টপিক পঢ়িম, বেচিকেলি আমি ইয়াতে পঢ়িম পৃথিৱীৰ চমু পৰিচয়, মানে পৃথিৱীখনৰ গঠনৰ আঁৰত এটা আমাৰ চাইণ্টিষ্টসকলে বা যিবোৰ ভূবিদসকলে যি আমাৰ মন্তব্য দিছে, সেই মন্তব্যটো পঢ়িম। আৰু এইটো তোমালোকে আগতেও পাইছা, ক্লাছ 7ত আই থিংক অলপমান পাইছিলা তাৰে সূৰ্যৰ যে যিখিনি গলিত অংশ, সেই গলিত অংশবোৰ পৰি পিনে সেইখিনি শুকায়, সেই কথাখিনি তাত পাইছিলা। কিন্তু ইয়াতে আমি অলপমান বেছি ডিটেইলছত পঢ়িম। দেন আমি পঢ়িম মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ, মানে মহাদেশ আৰু মহাসাগৰ ক'ত কেনেদৰে আছে, তাৰপাছত মহাসাগৰসমূহৰ অৱস্থিতি, তেনেকৈ মহাদেশসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য, মানে মহাসাগৰসমূহৰ প্ৰত্যেকখনৰ বিষয়ে আমি ডিটেইলছত পঢ়িম, আৰু মহাদেশসমূহৰ আৰু বিশ্বৰ দেশসমূহৰ ৰাজধানী, মাটিকালি আৰু জনসংখ্যা। কিন্তু ইয়াতে তোমালোকক বিশ্বৰ মাটিকালি জনসংখ্যাটোতো নালাগে, বাট তোমালোকে ভাৰতৰ মনত ৰাখিবা। আৰু তেনেকৈ তোমালোকে কিছুমান এনেকুৱা দেশ আছে যিবোৰৰ মডেল কুৱেশ্যনত আহে ৰাজধানীখিনি, চ' সেই ৰাজধানীকেইখন মনত ৰাখিবা। আৰু প্ৰত্যেকখন মহাদেশৰে কিছুমান দেশ এনেকুৱা আছে যিবোৰ ইম্পৰ্টেণ্ট হয়। মই তোমালোকক প্ৰত্যেকটো টপিকৰ ইম্পৰ্টেণ্ট বস্তুবোৰ কৈ যাম, চ' সেইবোৰ তোমালোকে নোট ডাউন কৰি ল'বা, নাইবা হাইলাইট কৰি ল'বা। অ'কে, চ' লেটছ গেট ষ্টাৰ্টেড। আজি আমি কৰিম পৃথিৱীৰ চমু পৰিচয়। এতিয়া চোৱা, আমাৰ পৃথিৱীখন যিহেতু মানুহৰ একমাত্ৰ বাসস্থান বা একমাত্ৰ বাসভূমি, কাৰণ আমাৰ যিকেইটা গ্ৰহ আছে সেই গ্ৰহকেইটাৰ ভিতৰত এতিয়ালৈকে বাসস্থানৰ উপযোগী গ্ৰহ কোনটো? পৃথিৱীটো। কাৰণ পৃথিৱীত কি আছে? অক্সিজেন আছে। পৃথিৱীত আমাৰ জীৱৰ বাবে আমাৰ জীয়াই থকাৰ বাবে যি উপযোগী মৌলসমূহ সেইবোৰ আছে। যেনেকৈ আমি যদি চন্দ্ৰত যাওঁ, তাত কি নাই? আমাৰ গ্ৰেভিটি নাই, বিকজ তাত আমি উৰি থাকিম, গতিকে আমি ষ্টেবলে হ'ব নোৱাৰিম। বাট আমাৰ পৃথিৱীত কি আছে? গ্ৰেভিটি আছে, মহাকৰ্ষণ আছে, যাৰ ফলত আমি কি কৰিব পাৰোঁ? খোজকাঢ়িব পাৰোঁ বা আমি ষ্টেবল হ'ব পাৰোঁ, আমি নিজে নিজৰ ইচ্ছামতে এটা ঠাইৰ পৰা আন ঠাইলৈ যাব পাৰোঁ। আৰু ইয়াতে আমাৰ জীৱৰ বাবে যি আটাইতকৈ লাগতিয়াল সেইটো গেছটো কি? অক্সিজেন, জীয়াই থকাৰ বাবে। চ' সেই অক্সিজেনো আছে। এতিয়া পৃথিৱীৰ আমাৰ মাটিকালি কিমান? পৃথিৱীৰ মাটিকালি তোমাৰ প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে পৃথিৱীৰ মাটিকালি কিমান। আৰু তোমালোকে সৰুতে পাই আহিছা যে ইয়াৰে 29% স্থলভাগ আৰু 71% জলভাগ। বাট এতিয়া তোমালোকে তাক যদি বৰ্গ কিলোমিটাৰত ভাগ কৰি লোৱা, সেইটো হ'ব 29%, মানে 510 নিযুতৰ 29% হ'লে হ'ব তোমাৰ 149 নিযুত। কিতাপত আছে, তোমালোকে গম পাবা। তো 149 নিযুত বৰ্গ কিলোমিটাৰ স্থলভাগ। চ' তোমালোকে 29% স্থলভাগৰ লগতে 149 নিযুত বৰ্গ কিলোমিটাৰ যে স্থলভাগ, সেইটো মনত কৰি ৰাখিবা। আৰু 71% তোমাৰ হৈছে জলভাগ। 71% মানে কিমান হ'ব? 361 নিযুত বৰ্গ কিলোমিটাৰ। এই ইনফৰমেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট হয়। আৰু এতিয়া চোৱা, তোমালোকৰ মহাদেশ, আমাৰ যে স্থলভাগ আৰু জলভাগ, এই স্থলভাগ আৰু জলভাগক আমি মানুহে আচলতে ভাগ কৰি লৈছোঁ, কাৰণ আমাৰ ষ্টাডিৰ সুবিধাৰ কাৰণে। যেনেকৈ আমাৰ ছাবজেক্টবোৰ
আমি ভালদৰে সকলো বিষয় অধ্যয়ন কৰিবৰ কাৰণে যেনেকৈ আমাৰ ছাবজেক্ট কিছুমান ভাগ কৰি দিয়া হৈছে বিভিন্ন বা ষ্টেণ্ডাৰ্ডত বিভিন্ন ক্লাছত আমি বেলেগ বেলেগ ছাবজেক্ট পাওঁ, বেলেগ বেলেগ বিষয় পাওঁ, তেনেকৈ আমাৰ পৃথিৱীখনকো ভূগোলবিদসকলে বা আমাৰ যিবোৰ চাইণ্টিষ্ট আছে তেওঁলোকে অধ্যয়নৰ সুবিধাৰ কাৰণে কি কৰিছে, ভাগ কৰি দিছে। যেনেকৈ আমাৰ স্থলভাগক মহাদেশত ভাগ কৰিছে আৰু জলভাগক মহাসাগৰত ভাগ কৰিছে। যিহেতু পানীৰ পৰিমাণটো কি আমাৰ পৃথিৱীত বেছি, স্থলভাগতকৈ বহুত বেছিয়ে পানীৰ পৰিমাণ আৰু মানে জলভাগৰ পৰিমাণ। এতিয়া মহাদেশকেইখন কি আমাৰ স্থলভাগকেইখন তাৰে মহাদেশকেইখনৰ নাম মনত ৰাখিব লাগিব। সেইকেইখন কি এছিয়া 7খন আছে তোমাৰ। আৰু চোৱা, তোমালোকে এনেকৈ নাভাবিবা যে স্থলভাগৰ শতাংশ কম মানে ভাগটো 5খন আৰু 7খন ন, 5খনটো তোমালোকে স্থলভাগ বুলি নাভাবিবা, যিহেতু 29% স্থলভাগ। ইয়াতে উল্টাটো মানে ভাগটো বেছিকৈ কৰিছে, মানে কি ক'ব বিচাৰিছোঁ যে স্থলভাগ 7খন আৰু জলভাগ 5খন। কিন্তু এনে তোমাৰ 7খন মানে কি স্থলৰ সংখ্যাটো বেছি দেখা গৈছে, কিন্তু নহয়, মানে তাতেই তোমাৰ ভাগটো কিন্তু 29%, সেইটো বুজি পাইছা? চ' সেনেকৈ তোমালোকৰ 7খন আৰু 5খনৰ মাজত যদি কনফিউজ লাগে, তোমালোকে এনেকৈ মনত ৰাখিবা যে যদি স্থলভাগ 29% কিন্তু ভাগটো 7টা আৰু জলভাগ 71% কিন্তু ভাগটো 5টা। অ'কে, চ' মই এনেকৈ মনত ৰাখিছিলোঁ, কাৰণ মোৰ সদায় স্থল আৰু জলৰ কি হৈ গৈছিলে 5খন আৰু 7খনটো কনফিউজ লাগি যায়, কোনখন 5খন কোনখন 7। চ' কিন্তু তোমালোকে নামবোৰ মনত ৰাখিলেও বাৰু হ'ব। চ' এতিয়া তুমি চোৱা, স্থলভাগৰ তোমালোকৰ মহাদেশকেইখনৰ নাম কি পূৰা চিৰিয়েলি মনত ৰাখিব চেষ্টা কৰিবা। 7খন: এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অ'চেনিয়া, এণ্টাৰ্কটিকা। অ'কে, আৰু এবাৰ কৈছোঁ চোৱা, এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া, এণ্টাৰ্কটিকা। এণ্ড জলভাগ কি? প্ৰশান্ত, আটলাণ্টিক, ভাৰত, উত্তৰ আৰু দক্ষিণ মহাসাগৰ। জলভাগকেইখন মনত ৰাখিব সহজে, প্ৰশান্ত, আটলাণ্টিক আৰু ভাৰত মহাসাগৰ। দেন তোমাৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। ইয়াতে যেনেকৈ উত্তৰ আৰু দক্ষিণ মহাসাগৰ আছে, স্থলভাগতো তেনেকৈ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা আছে মহাদেশ। এতিয়া চোৱা, এইখিনি ক'লোঁ। দেন তোমাৰ চোৱা, পৃথিৱীৰ জনসংখ্যা কিমান? তোমালোকে এই ইনফৰমেশ্যন দুটা মনত ৰাখিবা যে পৃথিৱীৰ মাটিকালি কিমান আৰু পৃথিৱীৰ জনসংখ্যা কিমান। 2015 বৰ্ষৰ অনুসৰি, আমাৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা হ'ব 730 কোটি বা 7.3 বা 7.3 মহানিযুত। চ' এই ইনফৰমেশ্যন তোমাৰ মডেল কুৱেশ্যন নাইবা 1 নম্বৰীয়া কুৱেশ্যনত আহিব। চ' ইয়াৰে প্ৰথম পেৰাটোৰ তোমালোকৰ ইম্পৰ্টেণ্ট কথা এইখিনি আছিলে যে আমি আকৌ এবাৰ ৰিভাইজ কৰোঁ যে পৃথিৱীৰ মাটিকালি কিমান? 510 নিযুত বৰ্গ কিলোমিটাৰ আৰু ইয়াৰে কিমান শতাংশ আমাৰ ভূপৃষ্ঠ? 29%, মানে কিমান নিযুত? 149 নিযুত বৰ্গ কিলোমিটাৰ। আৰু তেনেকৈ স্থলভাগ 29%, তেনেকৈ তোমাৰ জলভাগ 71%, অৰ্থাৎ বৰ্গ কিলোমিটাৰত কনভাৰ্ট কৰিলে কি হ'ব? 361 নিযুত বৰ্গ কিলোমিটাৰ। আৰু ইয়াৰে স্থলভাগ কেইখন মহাদেশেৰে গঠিত? 7খন আৰু জলভাগ 5খন মহাসাগৰেৰে গঠিত। আৰু তেনেকৈ তোমাৰ 2015 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ জনসংখ্যা বা মুঠ জনসংখ্যা হৈছে প্ৰায় 730 কোটি বা 7.3 মহানিযুত। এতিয়া তোমালোকৰ ইয়াৰ পাছত এটা কুৱেশ্যন আহিব, যিটো ছেকেণ্ড পেৰাত আছে, যে আমাৰ পৃথিৱীত চাবা, আমাৰ পৃথিৱীৰটো প্ৰত্যেকখন মহাদেশ বা প্ৰত্যেকখন মহাসাগৰে যিবোৰ বৈশিষ্ট্য সেইবোৰ বেলেগ বেলেগ। এতিয়া তাৰ বেলেগ হোৱাৰ কাৰণ কি? যেনেকৈ আমাৰ চাবা, আমাৰ আমেৰিকাৰ মানুহবোৰ বা আমাৰ ভাৰতৰ মানুহবোৰ, আফ্ৰিকাৰ মানুহবোৰ দেখাত একদমেই মানে বেলেগ বেলেগ। তেওঁলোকৰ মানে কমন ফিচাৰটো, আমাৰ মানুহৰ কমন ফিচাৰটো একে, চকু কাণ নাক আছে, বাট আমাৰ দেখাত কি হয়? বেলেগ বেলেগ। তেওঁলোকৰ ভাষা, জনজাতিটো বেলেগ বেলেগ হয়, আচাৰ ব্যৱহাৰ বেলেগ বেলেগ হয়। বাট তোমাৰ কিছুমান জীৱন ধাৰণ প্ৰণালী হওক বা জনসংখ্যাৰ বিতৰণেই হওক বহুত বেলেগ। যেনেকৈ চীনত আটাইতকৈ বেছি তোমাৰ মানুহৰ সংখ্যা, তাৰপিছত ভাৰতখনতো জনসংখ্যাৰ ক্ষেত্ৰত ক'বই নালাগে, ভাৰতৰ জনসংখ্যা বহুতেই বেছি। কিন্তু যিবোৰ উন্নত ৰাষ্ট্ৰ, উন্নত দেশ, সেইবিলাকত চাবাচোন জনসংখ্যা এটা কণ্ট্ৰলত আছে। এতিয়া সেই জনসংখ্যাৰ বিতৰণটো কিহৰ ওপৰত নিৰ্ভৰ কৰে, মানে কিয় এনেকুৱা হৈছে? চ' ইয়াৰে তোমাৰ এনচাৰটো হৈছে যে পৃথিৱীখন, আমাৰ পৃথিৱীৰ চাৰিওফালে বা পৃথিৱীৰ যি আমাৰ তোমাৰ গঠন, সেই গঠনটো সকলো ফালৰ পৰা একে নহয়। পৃথিৱীৰ ভূ-প্ৰকৃতিয়ে হওক বা পৃথিৱীৰ জলবায়ুৱে হওক, মাটি হওক, উদ্ভিদ হওক, জীৱ জন্তু আদি সকলো আমাৰ ঠাই ভেদে বেলেগ বেলেগ। কাৰণ পৃথিৱীখন কি হৈ থাকে? সূৰ্যৰ চাৰিওফালে নিজেতো ঘূৰে, তদুপৰি সূৰ্যৰ চাৰিওফালে এটা বৃত্তীয় পথেৰেও আমাৰ গ্ৰহবোৰ যেনেকৈ ঘূৰে, পৃথিৱীও ঘূৰে। গতিকে সূৰ্যৰ পোহৰৰ ক্ষেত্ৰতো এটা তোমাৰ মানে
প্ৰভাৱ এটা পৰে যেনেকৈ আমি পাওঁ যে যিবোৰ বিষুৱীয় অঞ্চল বিষুৱীয় মানে যিটো পূৰা সূৰ্যৰ পোহৰ য'ত আটাইতকৈ বেছি পৰে তাত গছবোৰ চিৰসেউজীয়া গছ পাওঁ আমি সেইবোৰ আমি ভূগোলতে পাইছোঁ আই থিংক ক্লাছ 9ত আমি পাইছিলোঁ যে চিৰসেউজীয়া গছ পাওঁ আৰু যিবোৰত মানে তোমাৰ একদম মানে সূৰ্যৰ পোহৰ নপৰেই সেই লোকসকলেও জীয়াই আছে বাট সিহঁতৰ কি হয় অলপমান মানে ঠাণ্ডাটো বেছি প্লাছ বৰফে হৈ থাকে এনি টাইম আৰু গছ গছনিৰ ফালৰ পৰাও সেই গছবোৰ বেলেগ বেলেগ গতিকে জীৱ জন্তু বা উদ্ভিদ মাটি জলবায়ু এই প্ৰত্যেকটো বস্তু আমাৰ নিৰ্ভৰ কৰে ঠাইৰ ওপৰত ঠাই মানে পৃথিৱীৰ বেলেগ বেলেগ অঞ্চলৰ ওপৰত আৰু প্ৰাকৃতিক পৰিৱেশৰ এই বিভিন্ন উপাদানৰ তাৰতম্য বা পাৰ্থক্যৰ বাবে আমাৰ জনসংখ্যাৰ বিতৰণ আৰু মানুহৰ জীৱন ধাৰণ প্ৰণালীও পৃথিৱীৰ সকলো ঠাইতে একে নহয় মানে তোমালোকক যদি কুৱেশ্যনটো আহে যে পৃথিৱীৰ যে জীৱন ধাৰণৰ প্ৰণালী আৰু জনসংখ্যাৰ বিতৰণ পৃথিৱীৰ সকলো ঠাইতে কিয় একে নহয় তোমালোকে কি ক'ব লাগিব যে পৃথিৱীৰ ভূ প্ৰকৃতি জলবায়ু মাটি উদ্ভিদ জীৱ জন্তু আদিৰ বৈশিষ্ট্য ঠাইভেদে বেলেগ বেলেগ আৰু প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন উপাদানৰ পাৰ্থক্যৰ বাবে বা তাৰতম্যৰ বাবেই এনেকুৱা হোৱা দেখা যায় বা জনসংখ্যাৰ বিতৰণ আৰু মানুহৰ জীৱন ধাৰণ প্ৰণালী বেলেগ বেলেগ হোৱা দেখা যায় আৰু তদুপৰি তোমালোকে এটা কথা মন কৰিবা যিবোৰ তোমালোকক মই এটা উদাহৰণ দিছিলোঁ আগতে আই থিংক অৰ্থনৈতিক উন্নয়ন চেপ্টাৰটোত দিছিলোঁ মানৱ সম্পদ পঢ়াই থাকোঁতে যে আফ্ৰিকাত তোমালোকৰ প্ৰাকৃতিক সম্পদ বহুত বেছি বাট তাত মানৱ সম্পদ ইমান উন্নত নহয় কাৰণে সেইবোৰ ইউজ কৰিব পৰা নাই কিন্তু জাপান বা চাইনা এনেকুৱা দেশসমূহত প্ৰাকৃতিক সম্পদৰ সংখ্যা কম কিন্তু সিহঁতৰ টেকন'লজিৰ ফালৰ পৰা সিহঁত ইমান উন্নত যে সিহঁতৰ দেশখন উন্নতিৰ মানে শিখৰ পাইছে কিন্তু তোমালোকৰ ইয়াতে আকৌ আৰু এটা কথা মন কৰিব লাগিব যে আমাৰ এনেকুৱা নহয় যে অৰ্থনৈতিক বা সামাজিক উন্নয়ন অকল মানৱ সম্পদৰ ওপৰতে নিৰ্ভৰ কৰে তোমাৰ পৃথিৱীৰ বিভিন্ন ঠাইৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন তাৰ প্ৰাকৃতিক পৰিৱেশৰ বৈশিষ্ট্যৰ ওপৰতো নিৰ্ভৰ কৰে কেনেকৈ কাৰণ যদি আমি বেয়া পৰিৱেশ হয় বেয়া যাতায়াত ব্যৱস্থা হয় বেয়া পৰিবহণ ব্যৱস্থা হয় যেনেকৈ যদি নেটৱৰ্কে নাপায় তোমাৰ কিছুমান এৰিয়া এনেকুৱা এতিয়াও আছে যিবোৰত নেটৱৰ্ক বা কাৰেণ্ট সেইবোৰ তোমাৰ যোগান ধৰিলেও তাত ইমান জলবায়ুটোৱে পৰিৱেশটোৱে তেনেকুৱা নহয় যে তাত কোপ আপ কৰিব পাৰিব চ' সেইকাৰণে অনুকূল প্ৰাকৃতিক পৰিৱেশো তোমাৰ দৰকাৰ এখন দেশৰ বা এখন ঠাইৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ ফালৰ পৰা কাৰণ যদি আমাৰ কি হয় যেনেকৈ প্ৰাকৃতিক সম্পদ যদি বহুত বেছি ভালকৈ আমি পাওঁ বা প্ৰাকৃতিক সম্পদ যদি ভৰপূৰ এটা অঞ্চল পাওঁ সেই অঞ্চলটো কি হ'ব অৰ্থনৈতিকভাৱে নিজে নিজে আগবঢ়া হ'ব আফ্ৰিকাৰ কথা বাদ দিয়া বাট এনেকুৱা কিছুমান দেশ আছে য'ত প্ৰাকৃতিক সম্পদ ইমান ভাল আৰু সেই সম্পদসমূহ আমি জাতীয়কৰণ কৰি বা সেই সম্পদসমূহ দেশ এখনে বেলেগ দেশৰ লগত ৰপ্তানি কৰিও কি কৰিব পাৰে দেশৰ অৰ্থনীতি বহুত বেছি আগবঢ়াব পাৰে প্লাছ এনেকুৱা নহয় যে দেশখনৰ কাৰণে আমাৰ প্ৰত্যেকটো লিভিং বা প্ৰত্যেক সেই দেশখনৰ জনসাধাৰণে সেইবোৰ নিজে ইউজ কৰিব পাৰে বুজিছা ইয়াতে তোমাৰ চাবা প্ৰতিকূল আৰু অনুকূল শব্দ দুটাই একে বুজাইছে হা প্ৰতিকূল মানেও ভাল আৰু অনুকূল মানেও ভালে হয় মানে অনুকূল প্ৰাকৃতিক পৰিৱেশ থাকিলে বা অনুকূল তোমাৰ প্ৰাকৃতিক সম্পদৰে কোনো এখন দেশ বা কোনো এখন অঞ্চল কোনো এখন ঠাই ভৰপূৰ হ'লে সেই অঞ্চলটো অৰ্থনৈতিকভাৱে আগবঢ়া হ'ব তেনেকৈ প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশ বা প্ৰতিকূল প্ৰাকৃতিক সম্পদ থাকিলেও সেই অঞ্চলটো অৰ্থনৈতিকভাৱে তোমাৰ আগবঢ়া হ'ব আৰু সেইবোৰৰ অভাৱ হ'লে সেই পৃথিৱীৰ দেশখন সেই দেশখন তোমাৰ অৰ্থনৈতিকভাৱে পিছপৰা হ'ব গতিকে কিতাপৰ এই দুটা লাইন অলপ কনফিউজিং কৰি আছে যে অনুকূল আৰু প্ৰতিকূল বা দুটাৰ অৰ্থটো একেই হয় গতিকে তোমালোকে এণ্ডিং বা কনক্লুজন এই পেৰাটোৰ পৰা কি পালা যে কোনো এখন দেশ কোনো এখন অঞ্চল আমি ইয়াতে দেশ বুলিয়ে কওঁ যিহেতু আমি পৃথিৱীৰ কথা কৈ আছোঁ যে মহাদেশ এখনেই হওক বা দেশ এখন যদি অৰ্থনৈতিক বা সামাজিকভাৱে উন্নত হ'ব লাগে তাত কি লাগিব নাম্বাৰ 1 কি লাগিব তাৰ প্ৰাকৃতিক সম্পদ তোমাৰ প্ৰচুৰ থাকিব লাগিব প্ৰাকৃতিক সম্পদ ভাল হ'ব লাগিব চলিব পৰা হ'ব লাগিব গোটেই জনসাধাৰণে দেশখনৰ যেনেকৈ আমাৰ দামবোৰ বাঢ়ি থাকে কিয় বাঢ়ে কাৰণ আমাৰ প্ৰাকৃতিক সম্পদৰ আমাৰ পিঁয়াজৰ অভাৱ হোৱা কাৰণেইতো পিঁয়াজৰ দামটো বাঢ়ে অৰ্থনৈতিক উন্নয়ন চেপ্টাৰটোত এই কনচেপ্টটো তোমালোকক মই কৈছিলোঁ যেতিয়া বস্তুৰ তোমাৰ যিটো সংখ্যা সেই সংখ্যাটো যেতিয়া কমে আৰু যেতিয়া চাহিদা বাঢ়ে তেতিয়া বস্তুটোৰ মুদ্ৰাস্ফীতি হৈ যায় দামটো বাঢ়ি যায় এইবোৰ 9ৰে কনচেপ্ট হয় তোমালোকে পাইছিলাই আৰু তাৰপিছত ছেকেণ্ডটো হৈছে প্ৰাকৃতিক পৰিৱেশ তোমাৰ প্ৰাকৃতিক সম্পদটো লাগিবই ভাল আৰু প্ৰাকৃতিক পৰিৱেশো লাগিব আৰু এই প্ৰাকৃতিক পৰিৱেশৰ কথা কিয় আহিল ইয়াতে কাৰণ পৃথিৱীৰ প্ৰত্যেকটো অঞ্চলে পৃথিৱীৰ প্ৰত্যেকখন ঠায়ে বেলেগ বেলেগ তাৰ ভূ অৱয়ব বেলেগ বেলেগ আৰু সেইকাৰণে তোমালোকৰ পৃথিৱীৰ প্ৰত্যেকটো অঞ্চলৰে মানুহৰ জনসংখ্যাৰ বিতৰণ প্লাছ মানুহৰ জীৱন ধাৰণৰ প্ৰণালীও
একে নহয়, বেলেগ বেলেগ হয়। চ' এইখিনি আছিলে তোমালোকৰ পৃথিৱীৰ চমু পৰিচয়ৰ কনচেপ্ট। চ' ফাৰ্ষ্টখিনিতো একো বুজিব লগা নাছিলে ফাৰ্ষ্ট পেৰাটোত, বাট ছেকেণ্ড পেৰাটোত অলপমান এই কথাখিনি মনত ৰাখিবা যে এইটো এটা মানে কুৱেশ্যন ৱাইজে মনত ৰাখি থ'বা যে মানুহৰ জনসংখ্যাৰ বিতৰণ আৰু জীৱন ধাৰণ প্ৰণালী বেলেগ বেলেগ ঠাইত কিয় বেলেগ বেলেগ হয়।